Hello student, welcome back to my YouTube channels. তো student আজি মই কেইটামান খুবই গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো আসাম পুলিচৰ কাৰণে। তো পলম নকৰি বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। আজি এক নম্বৰ কোৱেশ্চনত দিয়া আছে আহোম বংশৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ অপচন এ দিয়া আছে ৰংপুৰ, অপচন বি দিয়া আছে যোৰহাট, অপচন সি দিয়া আছে চৰাইদেউ আৰু অপচন ডি দিয়া আছে তিনিচুকীয়া। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেন্ট কৰি জনাব। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপচন এ দিয়া আছে 1771 চনত, অপচন বি দিয়া আছে 1671 চনত, অপচন সি দিয়া আছে 1571 চনত আৰু অপচন ডি দিয়া আছে 1871 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ 1671 চনত। কোৱেশ্চন নম্বৰ 3 দিয়া আছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? ইয়াৰ অপচন এ দিয়া আছে ৰুদ্ৰ সিংহ, অপচন বি দিয়া আছে রাম সিংহ, অপচন সি দিয়া আছে লাচিত বৰফুকন আৰু অপচন ডি দিয়া আছে গদাধৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ লাচিত বৰফুকন। কোৱেশ্চন নম্বৰ 4 দিয়া আছে অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ অপচন এ দিয়া আছে ৭৮৩৮৪ বর্গ কিলোমিটার, অপশন বি দিয়া আছে ৭৮৪৪৩ বর্গ কিলোমিটার, অপশন সি দিয়া আছে ৭৮৪৩৮ বর্গ কিলোমিটার আর অপশন ডি দিয়া আছে ৮৭৪৩৮ বর্গ কিলোমিটার। ইয়ারে শুদ্ধ উত্তরটা হব অপশন সি অর্থাৎ ৭৮৪৩৮ বর্গ কিলোমিটার। 5 নম্বৰ কোৱেশ্চন দিয়া আছে অসমৰ বৰ্তমান মুঠ জিলাৰ সংখ্যা কেইখন? ইয়াৰে অপচন এ দিয়া আছে ২৮খন, অপচন বি দিয়া আছে ৩৩খন, অপচন সি দিয়া আছে ৩৪খন আৰু অপচন ডি দিয়া আছে ৩৫খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ ৩৫খন। 6 নম্বৰ কোৱেশ্চনত দিয়া আছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম কি? ইয়াৰে অপচন এ দিয়া আছে তৰুণ গগৈ, অপচন বি দিয়া আছে সৰ্বানন্দ সোণোৱাল, অপচন সি দিয়া আছে হিমন্ত বিশ্ব শৰ্মা আৰু অপচন ডি দিয়া আছে অখিল গগৈ। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। এতিয়া 7 নম্বৰ কোৱেশ্চনলৈ যাওঁ। 7 নম্বৰ কোৱেশ্চনত দিয়া আছে হেম বৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? ইয়াৰ অপচন এ দিয়া আছে 1972 চনত, অপচন বি দিয়া আছে 1988 চনত, অপচন সি দিয়া আছে 1972 চনত, অপচন ডি দিয়া আছে 1970 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ 1972 চনত। 8 নম্বৰ কোৱেশ্চনত দিয়া আছে বৰ্তমান ধুবুৰী জিলাৰ সাংসদ কোন? যিটো নেকি ৰিচেণ্ট হৈছে। অপচন এ দিয়া আছে বদৰুদ্দিন আজমল, অপচন বি দিয়া আছে অখিল গগৈ, অপচন সি দিয়া আছে ৰকিবুল হুছেইন আৰু অপচন ডি দিয়া আছে গৌৰৱ গগৈ। এইটো কোৱেশ্চনৰ এনসাৰ যিসকলে ধুবুৰী অঞ্চলত বসবাস কৰিছে সেইসকলে ভালকৈ জানিব পাৰিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ ৰকিবুল হুছেইন। 9 নম্বৰ কোৱেশ্চনত দিয়া আছে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইখন? অপচন এ দিয়া আছে 5খন, অপচন বি দিয়া আছে 6খন, অপচন সি দিয়া আছে 7খন আৰু অপচন ডি দিয়া আছে 8খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ 7খন। আজিৰ শেষৰ কোৱেশ্চনটো হৈছে অৰ্থাৎ 10 নম্বৰ কোৱেশ্চন অসমৰ চাহৰ ৰাজধানী হ'ল অপচন এ যোৰহাট, অপচন বি শিৱসাগৰ, অপচন সি ধুবুৰী আৰু অপচন ডি গোলাঘাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ যোৰহাট। যদি এনেকুৱা ধৰণৰ আপোনালোকে কোৱেশ্চন বিচাৰে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাছত থকা বেল আইকনটো প্ৰেছ কৰি দিব।